অনুকল যেহেতু গমে পাইছে আমাৰ ভণ্টিৰ বিয়া সেইকাৰণে আমি এটা যেহেতু মণ্ডপ বনাব লাগে মানে কলগছৰ এটা লাগে কিন্তু এইটো আমি আজি কলগছৰে বনাম এনে চাৰিডাল কলগছ গাড়ী সেইটোতো বনোৱা হয় যেনিবা সেইটো বনোৱা হ'ব কিন্তু এনেকৈ কলগছৰ এটা বনাব লাগে মই আগতে বনোৱা নাই আজি প্ৰথম বনাব ওলাইছোঁ মানে গতিকে কেনেকুৱা হয় নাজানো ভিডিঅ'টো চাই থাকিব মই দেখুৱাই যাম এইডাল কলগছডাল কাটিলোঁ এতিয়া সৰু সৰু পিচকৈ কাটি লৈ তাৰপিছত এনেকৈ বনাম গতিকে কেনেকৈ কি বনাওঁ আপোনালোকে চাই থাকিব দেখুৱাই যাম আমি এতিয়া এনেকৈ মাপ ল'ম এইডাল বাৰীত এনেকৈ সেই হিচাপতহে কাটিম আৰু সমানকৈ কাটিম যাতে কোনো টুকুৰা বা কাটা বা দীঘল নহয় কুটি বা দীঘল নহয় সেইকাৰণে পানী এনেকৈ কাটিব লাগিব এতিয়া আমাৰ এতিয়া কলো এই কলৰ খুঁটিকেইডাল গাঢ়া হৈ গ'ল চাওক এনেকৈ গাড়ী লৰোঁ আৰু মই এনেকৈ দেখুৱাই যাম কেনেকৈ কি বনাওঁ প্ৰথমবাৰ বনাই আছোঁ আৰু এনেকৈ ইউটিউবত চাই বনাই আছোঁ মই নিজে নাজানো কেনেকৈ কি হয় গতিকে চাই থাকক ভিডিঅ'টো মই বনাম এয়া ডাঙৰীয়াই বনাই আছে মণ্ডপটো আৰু এনেকৈ মই আজি বনাই আছোঁ জীৱনত প্ৰথমবাৰ এনেকৈ বিয়াৰ মণ্ডপ বনাই আছোঁ আমাৰ ভণ্টিৰে মণ্ডপটো মই নিজে বনাই আছোঁ কাৰণ কি আগতে বনাই পোৱা নাই আৰু এইটো কমপ্লিট হ'লে আপোনালোকক দেখুৱাম কেনেকুৱা হয় কি হয় ফাৰ্ষ্ট টাইম বনাই আছোঁ নাজানো কি হয় গতিকে চাই থাকিব ভিডিঅ'টো আমাৰ মণ্ডপটোৰ ওপৰৰখিনি হৈ গ'ল মানে অলপমান হ'লে মোটামুটি 20% মান হ'লে এতিয়া বাকীখিনি বনাব আছে এতিয়া এনেকৈ বনাই আছোঁ চাই থাকিব বাজিলে 8:30 আৰু এইখিনি হ'লে এতিয়া কমপ্লিট আৰু মাজতে মই ক'ৰবাত যাই আহিলোঁ সেইকাৰণে এইখিনি এতিয়া সেইখিনি হ'লে তাৰপিছত এতিয়া চাওঁ কিমানখিনি আজি কৰিব পাৰোঁ নহ'লে আৰু বাকীখিনি কালি কৰিব লাগিব আৰু এতিয়া বাজিলে 11টা মান বাজিলে ৰাতি কিন্তু এতিয়াও কমপ্লিট হোৱা নাই মোটামুটি 60% হ'লে আৰু বাকীখিনি কালি বনাম চাওক এইখন গেটখন হ'ব ইফালেদি এইটো এনেকৈ ওপৰৰ চাইডটো এইটো এনেকৈ অলপমান মডেল বনাই দিলোঁ যিমানখিনি পাৰোঁ জীৱনত প্ৰথমবাৰ বনাইছোঁ এনেকৈ মণ্ডপ আৰু কালি দিনত ভালকৈ দেখুৱাম আমাৰ
আমাৰ মণ্ডপটো এতিয়া মোটামুটি হ'লে আৰু চাওক আৰু কেনেকুৱা হ'লে জনাব ইফালে ওপৰৰ চাইডটো এনেকুৱা হ'ল এইখন খিৰিকী অলপমান আৰু ডিজাইন কৰিব বাকী আছে গতিকে আৰু মোটামুটি এঘণ্টামান পিছত কমপ্লিট হৈ যাব গতিকে প্ৰথমবাৰ বনাইছোঁ মানে জীৱনত এনেকুৱা মণ্ডপ কেনেকুৱা হ'ল নাজানো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল এইফালে দি আমাৰ সাবিত্ৰী বহি আছে এইফালে দি মোবাইল চাই আছে অৰবিন্দৰো এই চব্জি কাটি আছে ডিপি তো এইবাৰ আৰু আমাৰ এইটো কি ডেক'ৰেশ্যনৰ কামো হৈ গৈছে প্ৰায় চাওক অলপমানহে আছে বাকী এইবিলাক মোটামুটি ডেক'ৰেশ্যনৰ কাম 70% মান হৈ গৈছে আগ সাইডটো এনেকৈ দিয়া হৈছে আৰু অতিথিখিনি সোমাই আহিয়ে ইয়াতে বহিব লাগিব মানে ইয়াতে বহিব দিয়া হ'ব বাকী সেইফালে দিয়া চোতালত বহিব পাৰিব চোতালত ইমান এটা জাগা নাই সেইকাৰণে ইয়াতে বেছি অতিথি বহিব ইফালেদি আৰু কইনা থকা জাগাটো সেইটো ডেক'ৰেশ্যন কৰিব বাকী আছে আৰু ইয়াতে খোৱাটো বনোৱা হৈছে যেনিবা এইটোতো দেখিছে আগতে ইয়াতে মোটামুটি 60জন কেপাচিটি আছে ইয়াতে খোৱাৰ কাৰণে আৰু কালিৰ পৰা মই অকলে বনাই আছিলোঁ এতিয়া গণেশ দা আহিছে যে আগতে বনাই গৈছে নাই আজিয়ে প্ৰথম বনাই আছে আৰু এইখিনি হ'লে আমাৰ মোটামুটি 70% হৈ গ'ল আমাৰ মণ্ডপ আৰু অলপ বাকী আছে এইফালে বুদ্ধদা আছে এইফালেদি কাম কৰি কলগছ গাড়ী আৰু কি হয় নাজানো চাওক ইফালেদি আমাৰ মণ্ডপৰ কাম হৈ গ'ল এতিয়া আৰু চাওক কেনেকুৱা হ'ল বাকী অলপ আছে গতিকে ইমানখিনি দেখুৱাই থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব অৰুণ দা গাৰা খুন্দি আছে চাওক এতিয়া 500 টাকা লাগিব 500 টাকা লাগিব না বাকী কেনেকুৱা হ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে আৰু অলপমান কিবা চাওঁ কিবা বনাব পৰা যায় যদি ডিজাইন ভিডিঅ'টো ভাল লাগিছে কৰি লাইক শ্বেয়াৰ কৰি দিবা যিটো মই ইউটিউব নতুন আছে আৰু এনেকৈ নতুন ভিডিঅ' পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাবলৈ নাপাহৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ